নমস্কাৰ আলোচনা কৰিম গণিত বিষয়ৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাধানৰ বিষয়ে আৰু এই ভিডিঅ'টো চাই ল'লে এই প্ৰশ্নসমূহৰ সমাধানৰ কিছুমান সহজ কৌশল আপোনালোকে জানিবলৈ পাব গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন যদি এনেকৈ স্বাভাৱিক সংখ্যাৰ যোগ কৰিবলৈ দিয়ে 1 + 2 + 3 + 4 এনেকৈ ডট 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 দিয়া থাকে 10 মানে 10লৈকে যোগ কৰিব দিছে কিমান হ'ব এনেকৈ গোটেইসমূহ লিখি লিখি যোগ কৰি থাকিলে বহুত সময় লাগিব গতিকে ইয়াৰ এটা সহজ কৌশল আছে আৰু সেই কৌশলটো হ'ল এইটো n * n + 1 / 2 অৰ্থাৎ ইয়াত হ'ল n মানে হ'ল সংখ্যা যিমানটা আছে সিমান লিখিব লাগিব nত তাৰপিছত পূৰণ n আকৌ যিমানটা সংখ্যা আছে সিমান লিখিব লাগিব তাৰ লগত 1 যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব ইয়াতে 1 ৰ পৰা আমাক 10 লৈকে দিছে গতিকে 10টা আছে n ৰ ঠাইত আমি 10 লিখিলো পূৰণ আকৌ n ৰ ঠাইত 10 লিখি 1 যোগ কৰিলো 2 10 * 10 * 1 11 তলত থাকিলে 2 তাৰপিছত কিমান ওলাব 10 11 * 110 ওলাব 2 ৰে এটো কাটি দিলে কিমান ওলাব 55 গতিকে ইয়াৰ উত্তৰটো হ'ব 55 এনেকৈ 1 ৰ পৰা যিমানে নিদিয়ক কেৱল আমি যিমানটা সংখ্যা থাকে সেইটো nত লিখিব লাগিব আৰু ইয়াতো nত লিখি 1 যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব গতিকে এইটো এটা সহজ কৌশল গোটেইসমূহ যোগ কৰি থকাতকৈ এই সূত্ৰটোত কৰি দিলে সোনকালে তাৰ সমাধান ওলাই যাব 2 নম্বৰ প্ৰশ্ন ইয়াত 3 ৰ পৰা আৰম্ভ হৈছে 3 + 4 + 5 + এনেকৈ 16 লৈকে যোগ কৰিলে কিমান ওলাব 1 ৰ পৰা আৰম্ভ হ'লে ওপৰৰ নিয়মটো প্ৰযোজ্য হয় কিন্তু ইয়াতে 3 ৰ পৰা ষ্টাৰ্ট হৈছে গতিকে ইয়াৰ নিয়মটো অলপ বেলেগ হ'ব আৰু ইয়াৰ সূত্ৰটো হ'ব এনে ধৰণৰ n/2 তাৰপিছত হ'ব twice a plus n - 1 into d অৰ্থাৎ n হ'ল ইয়াত যিমানটা সংখ্যা আছে n ৰ ঠাইত আমি সেইটো লিখিম তাৰপিছত twice a লিখিম আমি প্ৰথম যিটো সংখ্যা আছে যিহৰ পৰা আৰম্ভ হৈছে a ৰ ঠাইত সেইটো লিখিম আকৌ n ত যিমানটা সংখ্যা আছে সিমান লিখিম -1 আৰু ইনটু d মানে লিখিম আমি সংখ্যা কেইটাৰ পাৰ্থক্য 3 ৰ পৰা 4 হ'লে পাৰ্থক্য 1 হ'ব 4 ৰ পৰা 5 পাৰ্থক্য 1 হ'ব এনেকৈ বেলেগ বেলেগ সংখ্যা দিলেও কোনো কথা নাই 4 6 এনেকৈ দিলে পাৰ্থক্য অৰ্থাৎ d ৰ ঠাইত আমি 2 লিখিম আকৌ যদি 3 7 অৰ্থাৎ 3 আৰু 7 ৰ পাৰ্থক্য 4 হ'ব তেতিয়া d ৰ ঠাইত 4 আহিব এতিয়া আমি এইটো সমাধান কৰোঁ ইয়াতে n ৰ ঠাইত 3 ৰ পৰা 16 লৈকে কিমানটা সংখ্যা থাকিব 3 ৰ পৰা 16 লৈকে যদি আমি হিচাপ কৰোঁ আমি পাম 14টা সংখ্যা পাম তাৰপিছত তলত 2 লিখিলোঁ twice a ৰ ঠাইত কি হ'ব প্ৰথম সংখ্যাটো 3 প্লাছ n ৰ ঠাইত আকৌ 14টা সংখ্যা আছে 14 লিখিলোঁ -1 ইনটু d পাৰ্থক্য কিমান আছে d মানে পাৰ্থক্য 3 ৰ পৰা 4 লৈ 1 4 ৰ পৰা 5 লৈ 1 পাৰ্থক্য আছে গতিকে আমি ইয়াতে 1 লিখিম এতিয়া আমি যদি অংকটো কৰি যাওঁ কি হ'ব 3 2 গুণ 6 14 ৰ 1 গ'লে ইয়াতে থাকিব 13 13 1 গুণ 13 সেইটো ওলাই গ'ল তাৰপিছত আমি এইটো ব্ৰেকেট মানে কি পূৰণ হয় 2 ৰে যদি আমি এইটো কাটি দিওঁ 7 ওলাব এইফালে কিমান ওলাব 13 6 19 ওলাব আৰু এইটো কিমান ওলাব 7 ইনটু 13 6 19 ওলাব তাৰপিছত যদি আমি এইটো পূৰণ কৰি দিওঁ কিমান ওলাব 7 9 63 7 গুণ 6 7 1 গুণ 7 7 6 13 অৰ্থাৎ 133 ওলাব 133 ওলাব আৰু এইটো হ'ব ইয়াৰ সমাধান 3 নম্বৰ প্ৰশ্ন যদি a * b = 3:4 b * c = 5:6 তেন্তে a * b * c কিমান অনুপাতৰ অংক এইটো অনুপাত উলিয়াব দিছে এইটো কৰাৰ এটা সহজ উপায় আছে আমি এনেকৈ যিমানে অনুপাত নিদিওঁ আমি এনেকৈ লিখি ল'ব লাগিব ইয়াতে a * b তাৰপিছত c লৈকে আছে আমি ইয়াত c লৈকে লিখি ল'লোঁ প্ৰথমৰ পৰা আৰম্ভ কৰিম a * b a ৰ ঠাইত আছে 3 b ৰ ঠাইত আছে 4 তাৰপিছত আকৌ b ত আছে ইয়াতে 5 গতিকে b ৰ তলত 5 লিখিলোঁ আৰু c আছে 6 গতিকে c ৰ ঠাইত আমি 6 লিখিলোঁ এতিয়া যিকেইটা খালী ঠাই থাকি গ'ল অৰ্থাৎ ইয়াতে সংখ্যা নাই আমি তেতিয়া কি কৰিম ইয়াৰ আগত যিটো আছে 4 আছে গতিকে ইয়াতে আমি 4 লিখিম এইখিনি ঠাইত খালী ঠাই আছে ইয়াৰ কাষত কি আছে 5 আমি ইয়াতে 5 লিখিম তাৰপিছত আমি এইকেইটা কি কৰিম এইকেইটা আমি যোগ কৰিম 5 3 8 5 4 9 আৰু 6 4 10 গতিকে এই
5 3 8 5 4 9 6 4 10 গতিকে A:B:C কিমান ওলাল 8:9:10 8:9:10 এইটো হ'ব ইয়াৰ সমাধান ইয়াতকৈ বেছি অনুপাত থকা অংক এটা চাই লওঁ আমি 4 নম্বৰ প্ৰশ্ন যদি A:B = 4:3 B:C = 7:8 C:D = 6:10 তেন্তে A:B:C:D এবাৰ 4টা দিয়া আছে এইটো আমি সমাধান কৰিম আমি পুনৰ আগৰ নিচিনাকৈ লিখি লম A:B:C:D এনেকৈ লিখি ললো আমি ইয়াত D লৈকে আছে তাৰ পিছত প্ৰথমৰ পৰা আৰম্ভ কৰিম A:B কিমান আছিল 4:3 A ৰ ঠাইত 4 আৰু B ৰ ঠাইত 3 তাৰ পিছত B:C আছিল 7:8 B ৰ ঠাইত 7 আৰু C ৰ ঠাইত 8 লিখিলো আমি B ৰ ঠাইত 7 C ৰ ঠাইত 8 লিখিলো তাৰ পিছত আকৌ আছে C:D অৰ্থাৎ C ৰ ঠাইত আমি কি লিখিম 6 লিখিম আৰু D ৰ ঠাইত কি লিখিম 10 লিখিম D ৰ ঠাইত 10 লিখিম এতিয়া যত যত খালি ঠাই আছে তাত আমি সংখ্যা ভৰাই যাম ইয়াতে খালি ঠাই আছে ইয়াৰ আগত আছে 3 গতিকে ইয়াতে 3 লিখিম ইয়াতো 3 লিখিম আকৌ ইয়াত খালি ঠাই আছে গতিকে ইয়াতে আছিল 8 গতিকে আমি ইয়াত 8 লিখি দিম ইয়াত খালি ঠাই আছে ইয়াৰ কাষত আছিল 7 আমি 7 লিখি দিম এইখিনি ঠাইত খালি ঠাই আছে ইয়াৰ কাষত কি আছে 6 ইয়াতো আমি 6 লিখি দিম তাৰ পিছত এইকেইটা আমি যোগ কৰিম 7 4 11 11 6 17 এইফালে হ'ব 7 3 10 10 6 16 এইফালে হ'ব 8 3 11 11 6 17 এইফালে হ'ব 8 3 11 11 10 21 7 4 11 11 6 17 7 3 10 10 6 16 8 3 11 6 17 8 3 11 10 21 গতিকে আমি কি পালো আমি যোগফলটো এনে ধৰণে পালো গতিকে যেটো আমাক অনুপাত উলিয়াবলৈ দিছিলে A:B:C:D এতিয়া কিমান হ'ব 17:16:17:21 এইটো হ'ব ইয়াৰ সমাধান আপোনালোকেও কেইটামান প্ৰেক্টিছ কৰি ল'ব তেতিয়া সহজতে বুজি পাব 5 নম্বৰ প্ৰশ্ন তিনিটা ক্ৰমিক সংখ্যাৰ পূৰণফল 120 সংখ্যা কেইটা কি কি এইটো কৰাৰ সহজ এটা উপায় আছে ক্ৰমিক সংখ্যা মানে কি একাধিক্ৰমে সংখ্যা দিয়া হ'ব লাগিব আমি কি কৰিম এনেকৈ আমাক দিলে পূৰণফল দিছে তাৰ পিছত ক্ৰমিক সংখ্যা কেইটা উলিয়াব দিছে আমি সংখ্যাটোৰ এনেকৈ ছুটি হৰণত আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম প্ৰথমে 2 এৰে হৰণ যাব পিছফালে 0 আছে 2 6 * 12 2 0 * 0 আকৌ 2 এৰে যাব 2 30 60 আকৌ 2 এৰে যাব 2 15 30 এবাৰ 3 এৰে যাব 3 5 15 তাৰ পিছত আমি ইয়াতে সংখ্যা কেইটা মিলাই ল'ব লাগিব যাতে ক্ৰমিক সংখ্যা হয় তো ইয়াতে এটা 5 আছে তাৰ পিছত আকৌ আমি চাব লাগিব 5 হলে 5 4 3 এনেকুৱা হয় নেকি বা 4 5 6 এনেকুৱা হয় নেকি চাব লাগিব ইয়াতে আমাৰ মিলি আছে এইটো 2 2 গুণ আমি যদি পূৰণ কৰি দিও 2 2 গুণ 4 এইটো 3 2 গুণ কি হ'ব 6 হ'ব তাৰ পিছত আমি ক্ৰমিক সংখ্যা এনেকৈ মিলাব পাৰিম 4 5 6 গতিকে ইয়াৰে সমাধানটো হ'ব ক্ৰমিক সংখ্যা কেইটা কি ওলাব 4 5 6 এই কেইটা ক্ৰমিক সংখ্যা যদি আমি পূৰণ কৰি দিও তেতিয়া আমি 120 পাম এনে ধৰণৰ আৰু এটা অংক সমাধান কৰি দেখুৱাম 6 নম্বৰ প্ৰশ্ন তিনিটা ক্ৰমিক সংখ্যাৰ পূৰণফল 210 সংখ্যা কেইটা কি কি আগৰ নিচিনা অংক এইটো আগৰ নিচিনাকৈ আমি কি কৰিম লঘিষ্ঠ ছুটি হৰণত উৎপাদক বিশ্লেষণ কৰিম 2 এৰে হৰণ কৰিলে 2 গুণ 2 একক নাযায় 0 দিলো 2 5 গুণ 10 তাৰ পিছত এবাৰ আমি 3 ৰে যাব 5 1 6 ওলাই 3 ৰে যাব 3 3 গুণ 9 1 বাকি ৰল 15 হল 3 5 গুণ 15 তাৰ পিছত এবাৰ যাব 5 ৰে যাব 5 7 গুণ 35 এতিয়া আমি যদি ক্ৰমিক সংখ্যা উলিয়াবলৈ লাগে তেতিয়া ধৰক মিলি আছে ইয়াতে 3 2 গুণ 6 ওলাব এইটো 5 এইটো 7 5 6 7 এনেকৈ ওলাব গতিকে ক্ৰমিক সংখ্যা কেইটা হ'ব 5 6 7 এইকেইটা আপোনালোকে ইয়াৰ পৰা মিলাব লাগিব আৰু 5 6 7 ক্ৰমিক সংখ্যা হৈছে আৰু এইকেইটা পূৰণ কৰিলে 210 ওলায় আপোনালোকে পূৰণ কৰিও চাব পাৰে 6 5 গুণ 30 30 7 গুণ 210 ওলাব গতিকে এনে ধৰণে সহজতে খুব কম সময়ৰ ভিতৰতে এনেকুৱা অংক সমাধান কৰিব পাৰিব 7 নম্বৰ প্ৰশ্ন 505 গ্ৰাম 1 কিলোগ্ৰামৰ কিমান অংশ ইয়াতে আমাক গ্ৰাম দিছে মনত ৰাখিব এককবোৰ ইয়াতে দিছে কিলোগ্ৰাম এতিয়া প্ৰথমে আমি এই 1 কিলোগ্ৰামটো গ্ৰামত লিখিব লাগিব 1 কিলোগ্ৰামক আমি গ্ৰামত লিখিলে কিমান হ'ব 1000 গ্ৰাম গতিকে 1000 গ্ৰামৰ 505 গ্ৰাম এনেকৈ হৰণ কৰি দিলে অৰ্থাৎ ভগ্নাংশত লিখিলে কিমান অংশ ওলাই যাব
এইটো যদি আমি এতিয়া লঘিষ্ঠ আকাৰলৈ নিওঁ 5ৰে আমি হৰণ কৰিব পাৰিম 5 2 গুণ 10 ইয়াতে 200 ওলালে আৰু ইয়াত ওলাব 5 1 গুণ 5 0 5 1 গুণ 5 101 আৰু এইটো লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰি গতিকে উত্তৰটো ইমানেই হ'ব 200 ভাগৰ 101 অংশ 505 গ্ৰাম 1 কিলোগ্ৰামৰ কিমান অংশ ওলাল 200 ভাগৰ 101 অংশ 8 নম্বৰ প্ৰশ্ন এইটো ভগ্নাংশৰ অংক হ'ব এখন কিতাপত 25 পৃষ্ঠা আছে এজন ল'ৰাই 15 পৃষ্ঠা পঢ়িলে তেওঁ কিমান অংশ পঢ়িলে অংশ মানে আমি ভগ্নাংশত লিখিব লাগিব টোটেল আছিল 25 পৃষ্ঠা আৰু কিমান পঢ়িলে 15 পৃষ্ঠা ইয়াক আমি 25 পৃষ্ঠাৰ 15 পৃষ্ঠা পঢ়িলে এনেদৰে লিখিলে ভগ্নাংশত ওলাই গ'ল তাৰ পিছত যদি লঘিষ্ঠ আকাৰলৈ নিব পাৰি সেইটো নিব লাগিব আমি অপচনসমূহ চাব লাগিব যদি অপচনসমূহ লঘিষ্ঠ আকাৰত আছে তেনেহলে আমি লঘিষ্ঠ আকাৰলৈ নি দিম 5ৰে কাটি দিলো 5 3 গুণ 15 আৰু ইয়াতে থাকিল 5 5 গুণ 25 অৰ্থাৎ 5 ভাগৰ 3 অংশ পঢ়িলে ল'ৰাজনে 25 পৃষ্ঠাৰ 15 পৃষ্ঠা পঢ়িলে কিমান পঢ়িলে অৰ্থাৎ 5 ভাগৰ 3 অংশ পঢ়িলে 9 নম্বৰ প্ৰশ্ন 1 কুইণ্টল চাউলৰ দাম 1200 টকা 10 গ্ৰাম চাউলৰ দাম কিমান ইয়াতে আমাক 10 গ্ৰাম চাউলৰ দাম উলিয়াব দিছে কিন্তু দিয়া আছে 1 কুইণ্টল এতিয়া 1 কুইণ্টলটো আমি প্ৰথমে গ্ৰামত নিব লাগিব গ্ৰামত নিয়াৰ আগতে আমি 1 কুইণ্টলত কিমান কিলোগ্ৰাম হেতু জানি ল'ব লাগিব 1 কুইণ্টলত কিমান কিলোগ্ৰাম 100 কিলোগ্ৰাম আৰু যদি 100 কিলোগ্ৰামক আমি গ্ৰামত নিও তেনেহলে আমি 1000 ৰে পূৰণ কৰিব লাগিব কিমান ওলালে 3টা 5টা শূন্য ওলাব 5টা শূন্য অৰ্থাৎ ইমান হল গ্ৰাম এতিয়া আমি 1 কুইণ্টলক গ্ৰামত নিলো এতিয়া 10 গ্ৰাম চাউলৰ দাম আমি কিমান হেতু উলিয়াব পাৰিম ইমানৰ দাম কিমান দিয়া আছে 1200 টকা অৰ্থাৎ একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ গ্ৰাম চাউলৰ দাম দিয়া আছে 1200 টকা ইমানৰ দাম কিমান 1200 টকা এক ঐকিক পদ্ধতিত উলিয়াব লাগিব কিন্তু পৰীক্ষাত এনেকৈ লিখি থাকিব নালাগে যে 1 কুইণ্টল চাউলৰ দাম ইমান গতিকে 1 গ্ৰাম চাউলৰ দাম ইমান হেনেকৈ লিখি থাকিব নালাগে ডাইৰেক্ট এনেকৈ কৰিব পাৰিব আমি প্ৰথমে 1 কুইণ্টলক গ্ৰামত উলিয়াই ললো তাৰ পিছত ইমানৰ দাম ইমান এনেকৈ এডাল চিন দিলে নাইবা ডাইৰেক্ট হৰণ কৰিও দিব পাৰে এতিয়া 1 গ্ৰামৰ দাম হ'ব ইমান এনেকৈ ডাইৰেক্ট লিখি যাব তাৰ পিছত কিমান উলিয়াব দিছে 10 গ্ৰামৰ দাম কিমান হ'ব ইয়াতে 10 টো পূৰণ হ'ব তাৰ পিছত আমি যদি এইটো কটাকটি কৰি দিও এটা শূন্য কটা গ'ল ইয়াতে দুটা শূন্য আছে দুটা শূন্য কাটি দিলো কিমান ওলালে 100 ভাগৰ 12 100 ভাগৰ 12 ওলালে এতিয়া যদি আমি ইয়াক হৰণ কৰি দিও দশমিক 12 অৰ্থাৎ 12 পইচা ওলাব 10 গ্ৰাম চাউলৰ দাম 12 পইচা উত্তৰটো হ'ব এইটো 10 নম্বৰ প্ৰশ্ন 6 টকাৰ পৰা 6 পইচা আঁতৰাই দিলে কেই টকা থাকিব 6 টকাৰ পৰা 6 পইচা আঁতৰাব লাগে গতিকে টকাটো আমি পইচা বনাই লওঁ 6 টকাত 600 পইচা তাৰ পিছত আমি 6 পইচাটো বিয়োগ কৰি দিও 10 ৰ 6 গলে 4 9 থাকিব ইয়াতে থাকিব 5 অৰ্থাৎ কিমান থাকিব কিমান টকা থাকিব সুধিছে আমাৰ ওলাল পইচা 594 পইচা আৰু এইটো টকাত উলিয়ালে কিমান হ'ব 5 টকা 94 পইচা এইটো ওলাব ইয়াৰ সমাধান এইটো হ'ব ইয়াৰ উত্তৰ যদিহে আপোনালোকৰ ভিডিওটো ভাল লাগিলে লাইক এটা কৰি থৈ যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব আগলৈ এনে ধৰণৰ ভিডিও পাই থাকিবলৈ বেল আইকনটো দবাই থব ধন্যবাদ